আনুমসি তিনিদিন ধৰি ভাত নাখাজিত আৰু সৰু হেল্ল' ফ্ৰেণ্ডছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল হিমাংশু ব্লগ প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত ধন্যবাদ ৰাতিপুৱাই ৰ'দটো ওলাই গৈছে আৰু ৰাতিপুৱাই উঠি গ'লে মই খাম চুজি ইয়া চব ধুনীয়াকৈ চুজি লৈ লৈছোঁ আৰু এইফালে সৰু প্লেট এখনত আছে গুণৰ কাৰণে গুণ খাবা না নাখাওঁ খাইছ তুমি অলপ খাইছ নেকি এ মুখত লাগিছে মুখত লাগিছে আৰু এতিয়া আমি কাম কৰিবি না গুণ কি কাম করবি তখন দস্তিক চাবি মাত দস্তি মাত দস্তিক মাত ভাত খাইছে আচ্ছা দস্তিক ভাত খাইছে না কি দিয়ে খাইছ দস্তিক দেখছে না দেখা নাই তই এই বাহিৰত বহিছে এইটো এইফালে চা ও দস্তিক আনবা গেল লৈ আহ ৰাগি লৈ আহ পারবি না রাখবা রাখবা পারছে না বানো নাই কুত্তি সাদায় দস্তির বেমার হয়েছে গুণ কি বেমার হয়েছে উৎসন বেমার হয়েছি মরম করে দিছা নাকি মরম করে দিছা লৈ আহ দাঙি লৈ আহ আগুন দাঙি লৈ আহ ঘৰক লৈ আহ গাখীৰ খাই না দেচোন মাম খাই না দেচোন আছে তো আমাৰ লৈ আহ তুমি দাঙি লৈ আহ এই লৈছে কোনে দস্তি গেল এতিয়া খাব লাগে আম আৰু এইফালে আছে পইলাম আম আৰু পইলাম আম আৰু এইফালে আমাৰ বগু চাই আছে খাবি নেকি তই নাখাবি তই মাছ খাবি মাছ ভাজি ৰখ তো এতিয়া মই খাই লওঁ আম আৰু পইলাম এইফালে বিছনাত শুৱাই দিলে দস্তি হামুনি থাক দস্তি হামুনে দে দস্তি হামুনি দে দস্তি কচোন হামুনি থাক ডাঙৰ মেঙে লৈ যাব হামুনি থাক হামুনি দে তোৰ কলাত হামুনিব তাই সৰু আৰু তাই মিয়া দাঙি আছে আৰু ইয়া আহি গ'ল মোৰ পন্তা ভাত মানে পানী দিয়া ভাত ধুনীয়াকৈ এতিয়া খাব লাগে ইয়া চব লগত আছে দালি বটা পিঁয়াজ জলকীয়া এইফালে আছে তেল ধুনীয়াকৈ এতিয়া সানি লওঁ আৰু মাৰি দিওঁ কাৰণ যিহেতু গৰম গতিকে ঠাণ্ডা পৰি থাকিব আৰু ধুনীয়াকৈ গা চা ধুই চাফ চিকুণ হৈ গ'লোঁ আৰু ইয়াত ধূপ লগাই দিছোঁ ইয়াত আৰু এতিয়া প্ৰেছৰ কাম আৰম্ভ কৰিব লাগে আৰু আজি যিটো গৰম দিছে মানে একদম পানী একদম পুৰা গৰম হৈ গৈছে এতিয়া বাজিল প্ৰায় 9টা বাজিল এই 9টা বজাতে পানী একদম মানে উতলি গৈছে ৰাতিপুৱাই ৰ'দটো ওলাই নাই এইকাৰণে পুৰা গৰম হৈ যায় কিন্তু বতাহ জাক আছে অকণমান এয়া চাওক বাহিৰত বতাহ বলি আছে এই মজা বতাহ আহিছে মাজে আৰু ইফালে আহি গ'ল মোৰ ভাত আৰু ভাতৰ লগত আছে জিকাৰ আঞ্জা সেয়া চাওক জিকাৰ আঞ্জাত মাছ আছে ধুনীয়াকৈ আৰু এইফালে আছে কচু ভাজি আৰু কচু ভাজিৰ লগত আছে সৰু মাছো আছে আৰু এইফালে ডাঙৰ মাছৰ মাথাও আছে এইটো খাই মজা লাগে কিন্তু আৰু এইফালে দালি বটা আৰু এইফালে আছে ভাত আৰু জলকীয়া এতিয়া ধুনীয়াকৈ খাই দিওঁ আৰু যিহেতু ভাতৰ কাঁহীখন আগত আহি গ'লেই এতিয়া খাই দিওঁ কাৰণ ভোক লাগিছে দুপৰীয়া হৈছে আৰু এইকেইদিন ভাত খোৱা ভিডিঅ' বেছিকৈ দিছোঁ মই কাৰণ যি ৰ'দ বাহিৰত যে ভিডিঅ' বনোৱা মানে অৱস্থা নোহোৱা হৈ যায় গতিকে এইবিলাকে দিছোঁ যাতে ধুনীয়াকৈ ঘৰত থাকি ভিডিঅ' দি থাকিব পাৰোঁ আৰু আপোনালোকেও চাই ভাল পাইছে কিছুমানে লাইক কৰিছে কিছুমানে কমেণ্ট কৰিছে আৰু সকলোৱে সকলো বস্তু চাই ভাল নাপায় দিয়কচোন কিছুমানে ভাল পায় কিছুমানে বেয়া পায় তো এতিয়া ধুনীয়াকৈ ভাতকেইটা খাই লওঁ আৰু এয়া চব মজা একদম জিকাৰ আঞ্জা মজা আছে লগত আছে কচু ভাজিত আৰু সৰু মাছ মজা এতিয়া ধুনীয়াকৈ খাব লাগে আৰু পেটটো ভৰাই ল'ব লাগে দালি বটা জিকাৰ আঞ্জাটো মাছ আছে চাওক জিকাৰ আঞ্জাৰ মাছ খাব লাগে এনেকৈ তেতিয়া সকলোখিনি তাতে খাই লওঁ কাৰণ বহুত গৰম ফেন দিয়া আছে তথাপিও বহুত গৰম
গৰমত খাওঁতেও বহুত গৰম লাগে মজা লাগিছে কিন্তু জিকা মিঠা মিঠা জিকা একদম ধনিয়া জিকা চিকেন আঞ্জা আৰু ভাত আৰু ইফালে মোনাখন ৰেডি কৰা হৈছে কাৰণ ইয়াত আছে কল আছে আৰু ফল বিভিন্ন ধৰণৰ ফল আছে আম আছে আপেল আছে বুট আছে কিবা কিবি মানে বহুত কিবা কিবি আছে এইখন মোনা লৈ এতিয়া মাই যাব জাচাৰিবা ক'ত যাবি মাই আমাৰ কাষৰে ন মানুহ মৰছি তো 7টা মানুহ মৰছি আৰু বেলেগ বেলেগত নিবা লাগিব আজি ঘৰৰ কাষতে নিব লওক মই কথাটো কৈছো জাচা ক'ত দে কথাটো চিম্পলকৈ কৈ দিওঁ হয়তো বেলেগত এইটো নিয়ম নাথাকিবও পাৰে মানে ঠাই ভেদে বস্তুবিলাক বেলেগ বেলেগ তো যেতিয়া আমাৰ ইয়াত এজন মানুহৰ মৃত্যু হয় সেই মৃত্যু হোৱা ঘৰখনত মানে 3 দিন ধৰি ভাত নাখায় ভাত মানে একো নাখায় 3 দিন পিছত ফল মূল খোৱা আৰম্ভ কৰে আৰু গধূলি মানে হবিজ ভাত খায় মানে চিম্পলকৈ ক'ব গ'লে বইল ভাত খায় অনলি ভাত আৰু ঘিউ তেল ব্যৱহাৰ নকৰে মছলা চছলা এইবিলাক ব্যৱহাৰ নকৰে তো তেওঁলোকক এনেকুৱাকৈ আলহী অতিথিসকলে এনেকুৱা বস্তু ধৰণৰ দিয়ে বা ওচৰ পাজৰৰ মানুহবিলাকে এনেকুৱাকৈ ফল মূল চাউল আলু এইবিলাক বস্তু মানে দিয়ে যাতে তেওঁলোকে কোনো বজাৰ চজাৰ কৰিব নালাগে আৰু এইকেইদিন যিহেতু দুখত থাকে সেইকাৰণে তেওঁলোকক দিয়ে তেওঁলোকে ধুনীয়াকৈ এনেকৈ খাই গধূলি এবাৰ খাই ভাত আৰু এইটো নিয়ম আমাৰ ইয়াত আছে আৰু ক'ত ক'ত আছে যদি আপোনালোকৰ তাত নাই জনাব যিসকলৰ প্ৰায়ভাগ আছে মই জনাত আছে কিন্তু ক'ৰবাত নাথাকিবও পাৰে আৰু এইফালে আহি গ'ল মোৰ গধূলিৰ গাখীৰ আৰু গাখীৰৰ লগত আছে বৰফি আৰু বিস্কুট ধুনীয়াকৈ এতিয়া খাই দিব লাগে আৰু বিস্কুটটো চাওক পতঞ্জলিৰ বিস্কুট এইটো বিস্কুট খাই মজা লাগে মানে পাৰ্লেজি দিছিল পাৰ্লেজিৰ দৰে লাগে একদম মজা লাগে খাই তো এতিয়া এনেকৈ ডুবাই খাব লাগে মজা এনেকৈ কোনে খাই ভাল পায় কমেণ্ট কৰিব পাৰে বাৰু এই গেল পৰি গেলো মই বজাৰত ধূলা খাবা মানে চাৰিওফালে ধূলাই গতিকে ফ্ৰীতে খাব পাৰি গতিকে অকণমান খাই যাওঁ কাৰণ বজাৰৰ ভিতৰত ধূলাত বাহিৰে একো ফ্ৰী নাপায় চব কিনিব লাগিব আলুৱে হওক বা পিঁয়াজে হওক চব কিনিব লাগিব গতিকে ধূলা খাই লওক এই ধূলা খালি বেমাৰটো হ'বই কিন্তু উপায় নাই ফুৰিব আচলতে কুছ পানী গিলে কুছ খোনা পড়তাই हार के जीतने वाले को बाजीगर कहते हैं बाजीगर এনেকুৱা ভিৰ হৈছে না মাজে মাজে এখন হাতেদি চাইকেল চলবা নোৱাৰি দুখন হাতেদি চলবা লাগে বাপৰে তাম ভিৰ হৈ যায় আৰু এইফালে ৰাতি হৈ গ'ল আৰু ৰাতি চাওক আমাৰ দস্তি একদম ধুনীয়াকৈ মাছ খাই আছে আৰু এইফালে মোৰ আহি গ'ল ভাত তাৰ লগত আছে দালি আৰু এইফালে তেতেলী আচাৰ এইফালে আছে কণী লগত আছে পটল ভাজি এতিয়া ধুনীয়াকৈ এইখিনি খাই ল'ব লাগে আৰু পেটটো ভৰাই ল'ব লাগে আৰু ধুনীয়াকৈ শুই থাকিব লাগে এইফালে দস্তি খাইছে দস্তি খাইছা কঁঠালৰ গুটি আছে আৰু দালিত আছে ধুনীয়া কঁঠালৰ গুটি চব কঁঠালৰ গুটি তো এতিয়া কঁঠালৰ গুটি কোনে খাই ভাল পায় কমেণ্ট কৰিব এতিয়া মই খাই দিওঁ কঁঠালৰ গুটি চব এতিয়া ভাত চাত খাই এনেকৈ তাগৰা হৈ ল'লোঁ কাৰণ দিনটো একদম বহুত কাম কৰিছোঁ মানে কাম কৰি ভাগত ধৰিছোঁ গোটেইখিনি দেখুৱাই থকা নাই আৰু কিবা কৰিলোঁ তো আজি ভিডিঅ'টো আৰু বেছি দীঘল কৰি ইমানতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাবলৈ লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই আৰু কিবা ক'ব থাকিলে তলত ধুনীয়াকৈ কমেণ্ট কৰি দিব তো আজিলৈ বাই বাই